নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত বেলুগুৰি ডিফলু গাঁও পঞ্চায়তৰ ঔৱনত কংগ্ৰেছ প্ৰশিক্ষণ শিবিৰৰ ব্যাপক প্ৰস্তুতি তদাৰক ধুবুৰী সাংসদ ৰকিবুল হুছেইন। বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কংগ্ৰেছ দলে সাংগঠনিক দিশ মজবুত কৰাৰ উদ্দেশ্যে অহাকালিলৈ চামগুৰি সমষ্টিৰ অন্তৰ্গত ঔৱনত গড়াজান ব্লক কংগ্ৰেছ আৰু শিঙিমাৰী ব্লক কংগ্ৰেছৰ বুথ সদস্যসকলৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হ'ব। আজি প্ৰস্তুতিৰ বুজ ল'বলৈ উপস্থিত হয় ধুবুৰী সাংসদ ৰকিবুল হুছেইন আৰু চামগুৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থিত্ব প্ৰত্যাশী তানজিল হুছেইন, লগতে নগাঁও যুৱ কংগ্ৰেছৰ সভাপতি আজাহাৰ আলী আহমেদ। অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে অসমৰ আগন্তুক নিৰ্বাচনটো খুব চিৰিয়াছলি লৈছে আৰু সেইকাৰণে তেওঁ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীক স্ক্ৰিনিং কমিটিৰ সভানেত্ৰী পাতিছে। ছিনিয়ৰ আমাৰ লিডাৰ কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী DK শিৱকুমাৰ, প্ৰাক্তন মুখ্যমন্ত্ৰী ছত্তীশগড়ৰ ভূপেশ বাঘেল আৰু বন্ধু তিৰ্কী ঝাৰখণ্ডৰ প্ৰাক্তন মন্ত্ৰী দিছে। ইয়াৰ মানে এইটোৱে বুজাইছে যে আমাৰ AICCয়ে আমাৰ গৌৰৱ গগৈৰ নেতৃত্বৰ অসম প্ৰদেশ কংগ্ৰেছৰ এইবাৰ নিৰ্বাচনত তেওঁলোকে খুব চিৰিয়াছলি লৈছে আৰু সেইকাৰণে গান্ধী পৰিয়ালৰ এগৰাকী স্ক্ৰিনিং কমিটিৰ চেয়াৰমেন দিছে। ইয়াৰ প্ৰধান কাৰণ হ'ল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত যে মানুহ থাকিব নোৱাৰা হৈছে, এই কথাখিনি আমি কংগ্ৰেছে যেনেকৈ গম পাইছোঁ, অসমৰ মানুহে যেনেকৈ গম পাইছে, দিল্লীও গম পাইছে। মানুহক পৰিত্যাগ দিবৰ কাৰণে আজি আমাৰ এই ক্ষেত্ৰত এই ধৰণৰ ব্যৱস্থা লৈছে। এইখিনি কেৱল আমি কথা কৈয়ে থকা নাই, কংগ্ৰেছ কৰ্মীসকলক কেনেকৈ এই নিৰ্বাচনত যুঁজিব লাগিব তাৰ কাৰণে আমি বিভিন্ন ট্ৰেইনিং কেম্প কৰিছোঁ। এতিয়া আমি প্ৰত্যেকটো সমষ্টিত এখন আমাৰ BLA যিসকল আছে, বুথ লেভেল এজেণ্ট, আমাৰ যিবিলাক বুথ কমিটিৰ সভাপতি আছে আৰু আমাৰ মণ্ডল কংগ্ৰেছৰ সভাপতিসকল আৰু ব্লক কংগ্ৰেছৰ লোকসকলক লগত লৈ আমাৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে বিভিন্ন ঠাইৰ পৰা আহি। সেই অনুপাতে নগাঁও জিলাৰ বিভিন্ন ঠাইৰ লগতে আমাৰ চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত আমাৰ গড়াজান আৰু শিঙিমাৰী ব্লকত অহাকালি 10:30 বজাত আমাৰ ইয়াতে অৰুণা আমাৰ গড়াজান ব্লকৰ অন্তৰ্গত এই স্থানতে অনুষ্ঠিত হ'ব। তাৰ কাৰণে মই আহি নিজে তদাৰক কৰিছোঁ যে কালি আমাৰ যিসকল ট্ৰেইনিং দিবৰ কাৰণে আহে তেওঁলোকৰ যাতে কোনো অসুবিধা নহয়, যিখিনি ল'বলৈ আহে তেওঁলোকৰ যাতে কোনো অসুবিধা নহয়, এটা ভাল পৰিৱেশত যাতে নিজেই ট্ৰেইনিং লৈ বুথত কি কৰিব লাগে, আমাৰ বুথ কমিটিয়ে কি কৰিব লাগে, BLA কি কৰিব লাগে, সেই গোটেই প্ৰশিক্ষণখিনি ভালকৈ লয়। তাৰ কাৰণে ইয়াৰ ব্যৱস্থা আমি চাবৰ কাৰণে আজি এই অঞ্চললৈ এতিয়া দাদা চামগুৰি সমষ্টিত যি বৰ অসম এক কাৰ্যসূচী ৱাল অংকন কাৰ্যসূচী গ্ৰহণ কৰিছে, তানজিল কৈছে বৰ অসম আমাৰ গোটেই চামগুৰিতে নহয়, গোটেই অসমতে গৌৰৱ গগৈ ডাঙৰীয়াই নতুন বৰ অসমৰ ৱাল প্ৰিণ্ট কৰিবলগীয়া হৈছে। কাৰণ হিমন্ত বিশ্ব শৰ্মাই অসমখনৰ জাতি জনগোষ্ঠীক ভাঙি চিঙি চুৰমাৰ কৰিব বিচাৰিছে। সেই সময়ত সকলোকে একত্ৰিত কৰিবৰ কাৰণে আমি বৰ অসমৰ আমি যিবিলাক ৱাল প্ৰিণ্ট কৰিছোঁ, আজি অসমৰ গুৱাহাটী আৰু বিভিন্ন ঠাইত কৰি আজি আহি চামগুৰিত পদাৰ্পণ কৰিছে। ঠিক আছে, ধন্যবাদ। নগৰৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট।